শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতিলৈ কাৰণ দৰ্শোৱাৰ জাননী জিলা সভাপতি দাদুল বৰকটকে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে বিজেপিৰ কাৰ্যসূচীত অংশ লোৱাৰ অভিযোগ দাদুলৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ জাননী পাছতে প্ৰতিক্ৰিয়া বান থিয়েটাৰ তেজপুৰ সাহিত্য সভাৰ সেনাক মনোবল যোগাবলৈ আয়োজন কৰা হৈছিল তিৰংগা ৰেলীৰ জ্যেষ্ঠ নাগৰিক বিভিন্ন দল সংগঠনে এই উদ্যোগ লৈছিল এই কাৰ্যসূচী এক বিশেষ ৰাজনৈতিক দলৰ উদ্যোগত হোৱা নাছিল এই স্পষ্টীকৰণ দিছে তেজপুৰৰ বান থিয়েটাৰ জিলা সাহিত্য সভাৰ যে সকলো দল মত নিবিশেষে সকলো জাতি জনগোষ্ঠী সকলো মিলি তেজপুৰত এটা আমাৰ তিৰংগ যাত্ৰা এটা কৰিব লাগে আৰু সেই সন্দৰ্ভত এটা আলোচনা হ'ল 24 তাৰিখে কৰা কথা 24 তাৰিখে যেটো বন্ধৰ দিন সেইকাৰণে 23 তাৰিখে লোৱা হ'ল আৰু সেই সিদ্ধান্তটো নাগৰিক সমাজৰ বেনাৰত কৰাৰ কাৰণে সিদ্ধান্ত হ'ল আৰু নাগৰিক সমাজৰ বেনাৰত ইতিমধ্যে আমাক নিমন্ত্ৰণ কৰা হ'ল 23 তাৰিখৰ দিনাখন জয়মতী পথাৰৰ পৰা এই তিৰংগ যাত্ৰাটো আৰম্ভ কৰাৰ কাৰণে সিদ্ধান্ত কৰা হ'ল কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা গ'ল যে আমাৰ সেই তিৰংগ যাত্ৰা যেটো হ'ল সেই যাত্ৰাত এনেধৰণে কৰা হ'ল যে বিজেপি তিৰংগ যাত্ৰাত জিলা সভাপতি কংগ্ৰেছৰ জিলা সভাপতি অংশগ্ৰহণ এনেধৰণে বাতৰি প্ৰচাৰ কৰা হ'ল আৰু এই প্ৰচাৰ কৰি মোক এটা মানসিকভাৱে যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে আৰু হেয় প্ৰতিপন্ন কৰিব বিচৰা হৈছে আৰু এই বাতৰিটো একেবাৰে উদ্দেশ্য প্ৰণোদিত আপোনালোকে চাওক সেইদিনা যেটো ৰেলী হৈছে নাগৰিক সমাজৰ নেতৃত্বত ৰেলী হৈছে আপোনালোকে দেখিছে তাত অৰাজনৈতিক ব্যক্তিসকলে আগভাগ লৈছে আৰু তাত সকলো দলৰ মানুহ আহিছে আৰু দুৰ্ভাগ্যক্ৰমে সেইদিনাখন মই অৱশ্যে 10 দিন সময়ৰ পিছত আমি গুচি আহিবলগীয়া হ'ল আমাৰ সতীৰ্থসকলক লৈ পেলাই যেটো মোৰ এখন বেলেগ এটা কাম আছিল আমাৰ সেইকাৰণে আমি বেছি সময় থাকিব নোৱাৰিলো মাত্ৰ আমি 10-15 মিনিট সময় থাকি পেলাই তাৰপৰা গুচি আহিলো কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখিলো যে সেই তিৰংগ যাত্ৰাটোকে লৈ পেলাই বিজেপিৰ আহ্বানত হৈছে বুলি কংগ্ৰেছ সভাপতিগৰাকী সামিল হ'ল বুলি বাতৰি প্ৰকাশ কৰা হৈছে তাৰ উপৰি দেখিছো যে একাংশ সংবাদ মাধ্যমে এনেধৰণে প্ৰচাৰ কৰিছে যে জিলা সভাপতিগৰাকী বিজেপিত যাবৰ কাৰণে তিৰংগ যাত্ৰাৰ দৰে কাৰ্যসূচীত বিজেপি কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে অতিকৈ হাস্যকৰ বিষয় যদি মই বিজেপিত যাবলগীয়া হয় মই তিৰংগ যাত্ৰাত গৈ পেলাই কিয় যাম মই বিজেপিৰ সভাপতিৰ কথা পাতিম বিজেপিৰ নেতৃস্থানৰ লগত কথা পাতি যাম মই তিৰংগ যাত্ৰাটো যাবলগীয়া নাই গতিকে আপোনালোক মই স্পষ্ট এটা কথা ক'ব বিচাৰিছো যে এক সংগ্ৰামী সত্তা লৈ পেলাই মই কংগ্ৰেছ দলত আহিছো আৰু মই সদায় কংগ্ৰেছ দলত থাকি বিজেপিৰ বিৰুদ্ধাচৰণ কৰি আহিছো আৰু বিজেপিৰ যেটো দুৰ্নীতি ভ্ৰষ্টাচাৰ সদায় মই তাৰ প্ৰতিবাদ কৰি আহিছো আৰু তাত যদি বিজেপিৰ পতাকা লৈ পেলাই থাকিলে তেতিয়াহ'লে আমি তাত কেতিয়াও অংশগ্ৰহণ নকৰিলোহেঁতেন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা